আপোনালোকক আজি এই ভিডিঅ'টোত সঠিক ট্ৰেডিং এপৰ বিষয়ে ক'ম বা ট্ৰেডিং কেনেকৈ কৰে তাৰ বিষয়ে ক'ম। নমস্কাৰ। আপুনি ট্ৰেডিং এপৰ জৰিয়তে টকা ইনভেষ্ট কৰিছে নেকি? বা এটকা দুটকা হোৱাৰ লোভত আপুনি ট্ৰেডিং এপৰ জৰিয়তে টকা লগাইছে নেকি? যদি লগাইছে তেনেহ'লে সাৱধান হওক। কাৰণ ট্ৰেডিং এপৰ নামত বৰ্তমান অসমৰ গাঁৱে ভূঞে একাংশ দুষ্ট চক্ৰই চলাইছে ভুৱা এক প্ৰচাৰ, ধন লুণ্ঠন কৰিছে। বৰ্তমান সময়ত সংবাদ মাধ্যমতেই হওক বা ছ'চিয়েল মিডিয়াতেই ট্ৰেডিং এপৰ জৰিয়তে মাধমাৰ শুধোৱা খবৰ প্ৰায় আহি আছে। আৰু বৰ্তমান ছ'চিয়েল মিডিয়াত এনে কিছুমান বাতৰি দেখি মই ভাবিলোঁ এই বিষয়ত কিছু কথা পাতোঁ। কাৰণ এই সময়ত যে ছ'চিয়েল মিডিয়াত চাই যে ট্ৰেডিং এপৰ মাধমাৰ খোৱা লোকৰ বাতৰি প্ৰায় দেখিবলৈ পোৱা যায়। আৰু ভিডিঅ'সমূহ যদি চালে মই এই দুটা ভিডিঅ' আপোনালোকক দেখুৱাইছোঁ। ট্ৰেডিং এপত ধন বিনিয়োগ কৰি বিপদত হাজাৰ হাজাৰ লোক লুটি লৈ গ'ল প্ৰায়। সামাজিক মাধ্যমত ট্ৰেডিং এপৰ নামত এইবাৰ থলুৱাক মাধমাৰ। অসমত প্ৰবঞ্চক চক্ৰৰ প্ৰবঞ্চনাৰ বলি হৈছে ৬,০০০তকৈ অধিক লোক। DAI নামৰ এটা ট্ৰেডিং এপত বিনিয়োগ কৰিছিল ভুক্তভোগীসকলে। ভুৱা ট্ৰেডিং এপৰ বিৰুদ্ধে সৰব হৈছে সদৌ অসম আইন ছাত্ৰ সন্থা। ট্ৰেডিং এপত ধন বিনিয়োগ কৰি বিপদত হাজাৰ হাজাৰ লোক। খবৰ, আপুনিও ট্ৰেডিং এপত ধন বিনিয়োগ কৰে নেকি? যদিহে আপুনি ট্ৰেডিং এপত ধন বিনিয়োগ কৰিছে এতিয়াৰে পৰা সাৱধান হওক। ট্ৰেডিং এপৰ নামত মাধমাৰ থলুৱা অসমীয়াক প্ৰায় ৬,০০০তকৈও অধিক লোক প্ৰবঞ্চনাৰ বলি হৈছে। DAI গুৰুত্বপূৰ্ণ খবৰ, আপুনিও ট্ৰেডিং এপত ধন ট্ৰেডিং এপ এই দুটা ভিডিঅ'ত দেখিছে কেনেকৈ ট্ৰেডিং এপৰ মাধমাৰ খোৱা ভিডিঅ' দেখিব পাইছে। আৰু এই ভিডিঅ'কেইটা প্ৰায় 2 মিলিয়ন 3 মিলিয়ন ভিউজ হৈছে। অৰ্থাৎ মানুহে জানিবলৈ বিচাৰিছে যে ট্ৰেডিং এপৰ ভুৱা মাধমাৰ খোৱা ব্যক্তিৰ বিষয়ে বা ট্ৰেডিং এপৰ বিষয়ে জানিব বিচাৰিছে। গতিকে এই ভিডিঅ'সমূহ সেইকাৰণে চাইছে। গতিকে মই আপোনালোকক আজি এই ভিডিঅ'টোত সঠিক ট্ৰেডিং এপৰ বিষয়ে ক'ম বা ট্ৰেডিং কেনেকৈ কৰে তাৰ বিষয়ে ক'ম। কিন্তু এই ভিডিঅ'টো সেই ট্ৰেডিং কেনেকৈ কৰিব লাগে তাৰ বিষয়ে মই আপোনালোকক বেলেগ এটা ভিডিঅ'ত ক'ম। আজি আপোনালোকক ক'ম সঠিক এপ কেনেকৈ নিৰ্বাচন কৰিব। নমস্কাৰ, আপোনালোকে চাই আছে RMD ৱৰ্ল্ড আৰু আজি আমি কথা পাতি আছোঁ সঁচা বা ট্ৰু ট্ৰেডিং এপ। ট্ৰেডিং এপ বা ট্ৰেডিং মানে কি? প্ৰথম কথা আমি সেইটো জানিব লাগিব। ট্ৰেডিং হৈছে আপুনি কোনো এটা কোম্পানী আপোনাৰ টকা ইনভেষ্ট কৰিছে। কোম্পানী বুলি ক'লে সেইসমূহ কোনো এপ নহয়, কোম্পানী। আমি এই মোবাইলটো ব্যৱহাৰ কৰিছোঁ, এই মোবাইলটো এটা কোম্পানী। ৰিলায়েন্স এটা কোম্পানী। আপুনি বিস্কুট খাইছে, বিস্কুটৰ নেছলে এটা কোম্পানী। আপুনি লাইট ইউজ কৰিছে, ফেন ইউজ কৰিছে, যেনেকৈ ফিলিপছ এটা কোম্পানী। যেনেকৈ আপুনি বিস্কুট খাইছে, ব্ৰিটানিয়া এটা কোম্পানী। যেনেকৈ আপুনি গাড়ী কিনিছে, মাৰুতি হুণ্ডা, সেইবোৰ হৈছে এটা কোম্পানী। আৰু এই কোম্পানীসমূহে কি কৰে? এই কোম্পানীসমূহে এটা সংস্থা, ভাৰতৰ এটা কেন্দ্ৰীয় সংস্থা আছে, নাম হৈছে সেবি। এই সংস্থাটোৰ জৰিয়তে এই কোম্পানীসমূহে আমাৰ মাজলৈ কিছু তেওঁলোকৰ কোম্পানী অংশীদাৰিত্ব দিয়ে। অৰ্থাৎ আপুনি সেই সেবি জৰিয়তে সেই যিসমূহ কোম্পানী আছে সেই কোম্পানীসমূহত আপুনি টকা ইনভেষ্ট কৰিব পাৰিব। অৰ্থাৎ ধৰি লৈছোঁ ৰিলায়েন্স। বৰ্তমান সময়ত ভাৰতৰ সকলোতকৈ ডাঙৰ কোম্পানী হৈছে ৰিলায়েন্স কোম্পানী। আৰু ৰিলায়েন্স কোম্পানীত যদি আপুনি টকা ইনভেষ্ট কৰিব বিচাৰে তেনেহ'লে সেয়া আপুনি ইনভেষ্ট কৰিব লাগিব বা ট্ৰেডিং কৰিব লাগিব কিছুমান বিশেষ এপৰ জৰিয়তে। আৰু এই এপসমূহ ৰেজিষ্টাৰ থাকিব লাগিব যিটো ভাৰত চৰকাৰৰ যিটো সংস্থা সেবি আণ্ডাৰত। সেবি আণ্ডাৰত নথকা কোনো কোম্পানী বা কোনো এপত আপুনি ইনভেষ্ট কৰিব নোৱাৰিব। আৰু সেই এপটো নিশ্চয় ভুৱাই হ'ব। গতিকে যদি আপুনি ট্ৰেডিং কৰে তেনেহ'লে প্ৰথমতে আপুনি সেবি আণ্ডাৰত থকা এপৰ জৰিয়তেহে বা সেই কোম্পানী বা ব্ৰকাৰৰ জৰিয়তেহে আপুনি টকা ইনভেষ্ট কৰিব পাৰিব। এতিয়া আমি ডাইৰেক্ট ৰিলায়েন্স কোম্পানীত টকা ইনভেষ্ট কৰিব নোৱাৰোঁ। টকা ইনভেষ্ট কৰা মানে কি? টকা ইনভেষ্ট কৰা হৈছে সেই কোম্পানীসমূহে আমাক তেওঁলোকৰ কিছু শ্বেয়াৰ অংশীদাৰিত্ব কৰে। অৰ্থাৎ তেওঁলোকে তেওঁলোকৰ যি কোম্পানীৰ
শ্বেয়াৰ আছে সেয়া আমাক বেচে যদি আজি বৰ্তমান সময়ত আজিৰ দিনটোত আপোনালোকে নিশ্চয় শুনিছে মাৰ্কেট উঠিছে মাৰ্কেট নামিছে অৰ্থাৎ কি সেই কোম্পানীটোৰ শ্বেয়াৰ বাঢ়িছে কমিছে আজিৰ দিনত এটা ৰিলায়েন্সৰ শ্বেয়াৰৰ দাম হৈছে 2275 টকা সেয়া আপ ডাউন হৈ থাকে কাইলৈ 3000 হ'ব পাৰে আৰু হয়তো তাৰ দুদিনৰ পাছত 2000 হ'ব পাৰে অৰ্থাৎ সেই কোম্পানীসমূহে যদি তেওঁলোকে লাভ হ'ব সেই লাভৰ পৰা আপোনালোকক অংশীদাৰিত্ব দিব যদি কোম্পানীয়ে 1 লাখ টকা লাভ কৰিছে তাৰ পৰা আপুনিও অংশীদাৰিত্ব পাব এতিয়া আহিছো এপৰ ক্ষেত্ৰলৈ আমি টকা যেহেতু ডাইৰেক্ট কোম্পানীসমূহত ইনভেষ্ট কৰিব নোৱাৰো তেনেহলে কিছুমান ব্ৰকাৰ কোম্পানী থাকে যিসমূহ ব্ৰকাৰ কোম্পানীয়ে সেই কোম্পানীটোত আমাক টকা ইনভেষ্ট কৰিবৰ কাৰণে এটা লিংক বনাই এটা যোগসূত্ৰ স্থাপন কৰে আৰু সেই যোগসূত্ৰ স্থাপন কৰা ব্ৰকাৰবোৰৰ জৰিয়তে আমি টকা ইনভেষ্ট কৰিব পাৰো কিন্তু সেই ব্ৰকাৰ বা সেই এপটো কিন্তু ৰেজিষ্টাৰ্ড হ'ব লাগিব সেবি আন্ডাৰত তেতিয়াহে আপুনি টকা ইনভেষ্ট কৰিব পাৰিব মই যিটো এপ ইউজ কৰো যিটো কোম্পানী ব্ৰকাৰৰ দ্বাৰা মই টকা ইনভেষ্ট কৰো সেই এপটোৰ নাম হৈছে জিৰোধা মই ইয়াত জিৰোধাৰ কোনো প্ৰমোশন কৰা নাই মই কিন্তু এটা কথা কৈছো যে তেনেকৈ বহুকেইটা সেবি আন্ডাৰত ৰেজিষ্টাৰ হৈ থকা কোম্পানী বা এপ আছে যেনেকৈ আপোনালোকে দেখি থাকে গ্ৰো নাম শুনিছে গ্ৰো এটা ব্ৰকাৰ কোম্পানী বা ব্ৰকাৰ এপ ঠিক তেনেকৈ জিৰোধা ঠিক তেনেকৈ এঞ্জেল ওৱান বুলি এটা আছে ধনী বুলি এটা আছে আৰু বহুত আছে কিন্তু আপুনি গম পাব লাগিব আপুনি হেতু এনালাইসিস কৰিব লাগিব যে এই ব্ৰকাৰ কোম্পানীটো সেবিৰ আন্ডাৰত ৰেজিষ্টাৰ হয় নে নহয় তেতিয়াহে আপুনি সঠিক পথেৰে টকা ইনভেষ্ট কৰিব পাৰিব আৰু আপোনাৰ টকা কেতিয়াও মাৰা নাযায় বা এপ বন্ধ নহয় আৰু যদি কিবা কাৰণত এপ বন্ধ হৈ যায় তেনেহলে আপুনি আপোনাৰ টকা কেতিয়াও মাৰা নাযায় যিটো কোম্পানী যিটো সেবি আন্ডাৰত ৰেজিষ্টাৰ হৈছে তেনেহলে সেই সেবিয়ে আপোনাৰ টকা উভতাই দিব সেয়া হৈছে ভুৱা এপ আৰু সঠিক এপৰ মাজত পাৰ্থক্য কিন্তু ট্ৰেডিং কৰিবলৈ হলে যথেষ্ট জ্ঞানৰ প্ৰয়োজন যথেষ্ট অধ্যয়নৰ প্ৰয়োজন যথেষ্ট এনালাইসিসৰ প্ৰয়োজন হয় গতিকে এনেকৈ 1 টকা পৰা 10 টকা হোৱা যিসমূহ ভুৱা এপ সেই এপসমূহৰ প্ৰলোভনত আপোনালোক নাযাব এনে এপৰ জৰিয়তে আপুনি আপোনাৰ কষ্ট উপাৰ্জিত ধন জ্বলোৱাৰ বাদে আৰু বেলেগ একো নহয়